মৰাণত দিন দুপৰতে ধাৰাবাহিক চুৰি। মৰাণ নগৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হৈছে এলানি চুৰি কাণ্ড। মাত্ৰ কেইটামান ঘণ্টাৰ ব্যৱধানত নগৰখনৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে চাফাই অভিযান। মৰাণত এতিয়া সুৰক্ষিত নহয় ব্যৱসায়িক প্ৰতিষ্ঠান। দিনৰ পোহৰতে নিৰ্ভয় একাংশ যুৱক যুৱতীয়ে সংঘটিত কৰিছে চুৰি কাণ্ড। প্ৰথমটো ঘটনা সংঘটিত হয় মৰাণৰ বিটু জুৱেলাৰ্ছত। আবেলি প্ৰায় ৩ বজাত গ্ৰাহকৰ ভেগ ধৰি অহা এজনী যুৱতীয়ে প্ৰায় ৩৫,০০০ টকা মূল্যৰ এযোৰ সোণৰ ফুলি চাবলৈ গৈ পলকতে পলায়ন কৰে। বাহিৰত ৰৈ থকা এখন স্কুটিত আন এটা যুৱকৰ সৈতে পলায়ন কৰে যুৱতীগৰাকীয়ে। ইয়াৰ কিছু সময়ৰ পাছতে প্ৰায় ৪ বজাত আন এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৰেডিঅ' ছাৰ্ভিচৰ পৰা উষা কোম্পানীয়ে এখন ফেন ৰছী কাটি লৈ যায় চোৰে। ইয়াতে ক্ষান্ত নাথাকি মহাবীৰ হাৰ্ডৱেৰ নামৰ আন এখন দোকানৰ পৰাও এটা ঘাঁহ কটা মেচিন চুৰি কৰে। চিচিটিভি ফুটেজ আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ফেন আৰু মেচিন চুৰি কৰা যুৱকজন একেজনেই আছিল। এনে ধাৰাবাহিক চুৰিকাণ্ডৰ আঁৰত সমাজত বৃদ্ধি পোৱা ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনেই মূল কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। হাতত ধনৰ অভাৱ হোৱাৰ বাবে বিপথে যোৱা নাবালকে এনে অপৰাধমূলক ঘটনা সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰিবলৈ মৰাণ থানা আৰু চৰাইদেউ জিলাৰ মৰাণহাট থানাক আহ্বান জনাইছে ৰাইজে। লগতে প্ৰতিখন দোকানত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈও ব্যৱসায়ীসকলক অনুৰোধ জনোৱা হৈছে। যথেষ্ট আজি ভিৰ ভাৰ আছিলে আৰু দ্বিতীয়তে আমাৰ আগফালে ফেন ৰখা হয়, তাৰে উষা কোম্পানীৰ ফেন আমি যিবিলাক বাকচত থাকে এইবিলাক ৰছীৰে আমি বান্ধি মেলি থওঁ। সেই পৰিপ্ৰেক্ষিতত আমি কামৰ মাজত ব্যস্ততাৰ মাজত আমি প্ৰায় ৪মান বজাত আমি গম পাওঁ যে ফেনটো নাই। তাৰপিছত গৈ দেখোঁ যে ফেনৰ ৰছীডাল কিবা এটা কটাৰী দি কাটি লৈ যোৱা নিচিনা লৈ গুচি গৈছে। এতিয়া সন্দেহ কাৰ ওপৰত কৰিম? এতিয়া CC কেমেৰাত এজনক দেখা পোৱা গৈছে, কিন্তু সম্পূৰ্ণ স্পষ্টভাৱে দেখা পোৱাও যোৱা নাই। আৰু বাইক যিখন আছে বা স্কুটি যিখন আছে তাৰ নাম্বাৰো একো স্পষ্টভাৱে ওলোৱা নাই। মানে য়ং ল'ৰা আৰু য়ং জেনেৰেশ্যন। আমাৰ ওচৰতে এখন এই ৰামনাথ বুলি তেওঁৰ দোকানত সোণৰ বস্তু লৈ গ'ল বুলি শুনিছোঁ। মালিকেও আহিছিলে, খা খবৰ লৈছিলে। তাৰপিছত প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট এনকুৱাৰী কৰি গৈছে, তেওঁলোকেও এনকুৱাৰী কৰি আছে। আগলৈ কি হয় চাই থাকোঁ আৰু। ছোৱালীজনী আহিলে মোৰ দোকানত প্ৰায় ৩টামান বজাত ফুলিযোৰ লাগে বুলি ক'লে। মই ফুলিযোৰ কিনিম বুলি ক'লে, ফুলিযোৰ উলিয়াই দেখুৱাইছোঁ। ফুলিযোৰ হাতত ল'লে, হাত মাৰি পলাই দিলে। কেইটা বজাৰ ঘটনা? ৩টা বজাত আবেলি। তাই কি ক্ৰয় কৰিম বুলি আহিছিল? অঁ হয়। তাই কি কৈছিল আপোনাক? মই ফুলিযোৰ কিনিবলৈ আহিছোঁ, ফুলিযোৰ দেখুৱাওকচোন বাৰু। মই ফুলিযোৰ দেখুৱালোঁ, চালে মেলিলে, তাৰপিছত হাতত ল'লে, দৰ মাৰি পলাই দিলে। আগফালে এখন স্কুটি ৰখি আছিলে, তাত জাপ মাৰি বহি পলাই গ'ল। স্কুটিত আৰু কোন আছিল? এই ল'ৰা এটা আগৰ পৰা বহি আছিলে। প্ৰায় ৩৫,০০০ টকাৰ মূল্য বস্তু আছিলে। আপুনি আৰক্ষীক জনালে? জনালোঁ। আৰক্ষী কি কৈছে? 9খন ইজহাৰ দি থৈ আহিছোঁ। বাকীখিনি তেওঁলোকে কি কৰে এতিয়া কথাটো। আপোনাৰ চিচিটিভি আছে নে দোকানত? নাই নাই। প্ৰায় ৩টামান বজাত মোৰ দোকানৰ মানুহটো ভাত খাবলৈ গৈছিলে, ময়ো এইফালে কিবা বেলেগ কামত লাগি আছিলোঁ। তাৰপৰা পিছত ভিডিঅ' ফুটেজ চাওঁতে গম পালোঁ মোৰ ইয়াত মানে এটা ঘাঁহ কটা মেচিন দুটাত আছিলে। ইয়াৰে এটা ল'ৰা আহিলে ক'লা ৰঙৰ টি-চাৰ্ট পিন্ধি, পিছফালে তাৰ S বুলি লিখা আছে। আহি পিনে চিধা আহি মেচিনটো উঠাই থৈ লৈ গুচি গ'ল। আপোনালোকে গম নাপালে? মইতো গম নাপালোঁ, পিছত চাইছোঁ মেচিন নাই। তাৰপৰা ভিডিঅ' ফুটেজ চাওঁতে গম পালোঁ যে ল'ৰা এটা আহি পিনে উঠাই লৈ গ'ল। কিমান মূল্যৰ মেচিন আছিল? এইটো প্ৰায় আপোনাৰ ১১-১২ হাজাৰ টকাৰ মেচিন আছিলে। প্ৰশাসনক জনাইছেনে? প্ৰশাসনক জনাইছোঁ। মৰাণ টাউনৰ মাজমজিয়াত এটা দিনৰ ভিতৰতে 3টা চুৰিকাণ্ড। নিশ্চিতভাৱে আজিৰ দিন বুলিয়েই নহয়, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে। আৰু যিসকল ভুক্তভোগী আচলতে তেওঁলোকে বিভিন্ন কাৰণত প্ৰশাসনৰ ওচৰত আচলতে এই অভিযোগবিলাক নিদিয়ে, কাৰণ তেওঁলোকৰ সময়ো নাই। তেনেকৈ ক'বলৈ গ'লে কিছুদিনৰ আগত, আজি প্ৰায় 2 মাহমান আগত ভামা জুৱেলাৰ্ছৰ পৰা এটা আঙুঠি লৈ গ'ল। পিন্ধি চাওঁ বুলি কৈ আঙুঠিটো লৈ দৌৰ মাৰিলে এগৰাকী ছোৱালীয়ে। আজি যিখন মহাবীৰ হাৰ্ডৱেৰ তাৰ পৰা আজি 2 মাহমান আগত এটা ডাঙৰ মটৰ লৈ গ'ল। কাষৰ দোকানখনৰ পৰা ফেন লৈ গ'ল। আচলতে তেওঁলোকে অভিযোগ নিদিয়ে আৰু বস্তুবিলাক নি থাকে, সময় নাথাকে। তো আজি একেটা দিনতে 3খন দোকান। আমি য'ত সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ এই অঞ্চলৰ আমাৰ যিখন বিটু জুৱেলাৰ্ছৰ পৰা ফুলি এযোৰ চাওঁ বুলি ক'লে চালে অলপ দূৰ বাহিৰলৈ গৈ ফুলিযোৰ লৈ ছোৱালীগৰাকী দৌৰ মাৰিলে। ইয়াৰ পৰা 5-6খন দোকান পাৰ হ'লে ৰেডিঅ' ছাৰ্ভিচ বুলি আছে, জানে সকলোৱে চিনি পায়, মৰাণৰ অতি পুৰণি দোকান। তাৰ পৰা এখন ফেন লৈ গুচি গ'ল ল'ৰাজনে। আৰু পৰৱৰ্তী সময়ত গম পাইছোঁ মহাবীৰ হাৰ্ডৱেৰৰ পৰা এটা ঘাঁহ কটা মেচিন লৈ গ'ল। আৰু ঘাঁহ কটা মেচিন নিয়া ল'ৰাজন CC কেমেৰা ফুটেজৰ মতে আৰু
এই ৰেডিঅ' ছাৰ্ভিচত ফেন নিয়া ল'ৰাজন একেটাই, যিটো চি চি কেমেৰা ফুটেজত প্ৰকাশ পাইছে। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আৰক্ষী প্ৰশাসন, ডিব্ৰুগড় জিলা মৰাণ থানা আৰু চৰাইদেউ জিলা মৰাণা থানাৰ দুয়োখন প্ৰশাসনক মই আহ্বান জনাম ইয়াৰ ওপৰত নিশ্চয় তদন্ত কৰিব। কাৰণ আৰক্ষী প্ৰশাসনেও সকলো সময়ত সকলো কাম কৰিব নোৱাৰে, কাৰণ কোনোবাইতো চুৰ হ'ব বুলি ৰখি নাথাকে। গতিকে আমি জনসাধাৰণৰ নিশ্চিতভাৱে সজাগ আৰু সচেতন হ'ব লাগিব। আৰু আমি দেখিছোঁ মৰাণ টাউনবিলাকত আমিও বাৰে বাৰে সমাজত কাম কৰি থকা হিচাপে সকলো ব্যৱসায়ীবিলাকক আহ্বান জনাওঁ যে আপোনালোকে বাহিৰত ডাঙৰ ডাঙৰ চি চি কেমেৰা লগাওক। গৰিষ্ঠ সংখ্যক দোকানতে আচলতে তেনেকুৱা চি চি কেমেৰা নাই কাৰণে আজি এইবিলাক ধৰা পৰা যথেষ্ট অসুবিধা হয়। কাৰণ কোনোতো ভগৱান নহয় যে চুৰ কৰি লৈ গ'লে চুৰজন ধৰা পৰিব। নিশ্চয় তথাপিও আৰক্ষীয়ে ওপৰত ব্যৱস্থা ল'ব, তদন্ত কৰিব। আৰু ৰাইজকো মই সজাগ হ'বলৈ আহ্বান জনাইছোঁ, কাৰণ ইয়াৰ পৰা কেতিয়াবা ডাঙৰ ঘটনা ঘটাৰ সম্ভাৱনা আছে। কাৰণ কেতিয়াবা এনেদৰে চুৰ কৰি নিবলৈ লওঁতে কোনোবাই ধৰা মেলা কৰোঁতে কোনোবাই কাৰোবাক প্ৰাণে মৰাৰ চেষ্টা চলাব পাৰে, কেতিয়াবা প্ৰাণ আহুতিও যাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব নহ'লে আমি সকলোৱে সজাগ সচেতন হ'ব লাগিব। আৰু এইবিলাক ধৰি আচলতে এইবিলাক সৰু সৰু ল'ৰা আজি সমাজত যিবিলাক বিভিন্ন ধৰণৰ মদ, ভাং, ড্ৰাগছ আচলতে এইবিলাক ল'ৰা এনেকুৱা জড়িত হৈ থাকে, তেওঁলোকৰ হাতত টকা পইচা নাথাকে, শেষত তেওঁলোকে এনেকুৱা ধৰণৰ পথবিলাক বাছি লয়। বহুত ঘটনা তেনেকুৱা ঘটনা সংঘটিত হৈছে। গতিকে মই এই বস্তুবিলাক ওপৰত সম্পূৰ্ণ এটা তদন্ত কৰি ইয়াক নিৰাময় কৰিবৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ। মূল কাৰণ হ'ল আচলতে এই ঘটনাবিলাক যিবিলাক সংঘটিত হৈছে গৰিষ্ঠ সংখ্যকেই নাবালক হয়। আৰু এই নাবালকবিলাক আজিৰ তাৰিখত মদ, ভাং, বিড়ি, চিগাৰেট, ড্ৰাগছৰ লগত জড়িত হৈ পৰিছে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক জড়িত হৈছে তেওঁলোকক আমি কঠোৰভাৱে শাস্তি দিব লাগিব। অভিভাৱকসকলে সজাগ আৰু সচেতন হ'ব লাগিব, অভিভাৱকো হ'ব লাগিব। আৰু যিবিলাক ঘাটি আছে সেই ঘাটিবিলাকো উচ্ছেদ কৰিব লাগিব বিচাৰি বিচাৰি। তেতিয়া এইবিলাক অলপ কিছু নিৰাময় হোৱা সম্ভাৱনা আছে।